আমি লাষ্ট ক্লাছলে কনষ্টিটিউশ্যনেল ডেভেলপমেণ্ট পঢ়িছিলোঁ দুটা পাৰ্ট তাতে আমি চাইছিলোঁ যে ইণ্ডিয়াত কি কেনেকৈ কনষ্টিটিউশ্যনটো মানে কনষ্টিটিউশ্যনটো কেনেকৈ আহিলে ঠিক আছেনে মানে প্ৰথমতে কনষ্টিটিউশ্যন অহাৰ আগতে কিছুমান বিলছ আনিছিল ব্ৰিটিছে যাতে ডেম'ক্ৰেচিৰ লগত ইণ্ডিয়াক অলপমান ইণ্ডিয়াৰ পিপলবিলাক ডেম'ক্ৰেচিৰ লগত মিলাব পাৰে তাৰপিছত লাহে লাহে কিছুমান মিছনছ পঠালে আৰু লাষ্টত এট দ্য এণ্ড ইণ্ডিপেণ্ডেঞ্চ দিব লগা হ'ল আৰু ইণ্ডিপেণ্ডেঞ্চ দিব লগা হ'ল যেতিয়া এখন কনষ্টিটিউশ্যন লগা হ'ল আৰু সেই কনষ্টিটিউশ্যনখন কি প্ৰচেছ দি বনাইছিল আৰু কি টাইম ফ্ৰেমৰ ভিতৰত কি কাম হৈছিল সেইখিনি আমি লাষ্ট ক্লাছত পঢ়িলোঁ ঠিক আছে আৰু আমি এটা কথা মই কৈছিলোঁ যে আমাৰ কনষ্টিটিউশ্যনখন আমাৰ যিটো ফ'ৰফাদাৰ্ছে বনাইছিল তেওঁলোকে এই বহুত বস্তু বেলেগ কনষ্টিটিউশ্যনৰ পৰা মানে বেলেগ কাণ্ট্ৰিৰ কনষ্টিটিউশ্যন বা কিছুমান তেনেকুৱা বুকছৰ পৰা যিবোৰ ভাল বস্তু আছে সেইবোৰ লৈ লৈছিল ঠিক আছেনে আৰু তাৰপিছত এটা ব্লেণ্ডিং কৰিছিল আমাৰ ইণ্ডিয়ান ছ'চাইটিৰ লগত বাহিৰৰ পৰাতো লৈছে লগতে ইণ্ডিয়ান ছ'চাইটিত কেনেকুৱা টাইপকৈ সেই যদি কিবা এটা ল বাহিৰত আছে তাতে ইণ্ডিয়ান ছ'চাইটিৰ লগত ব্লেণ্ড কৰিবৰ কাৰণে তাতে কিছুমান এডিট কৰিছিল মেইনলি কি কৰিছিল বেলেগৰ পৰা আনিছিল আনি অলপ এডিট কৰি ইণ্ডিয়াত যেনেকৈ লাগে তেনেকুৱা ফ্ৰেমৱৰ্কত বস্তু মিলাইছিল ঠিক আছে চ' আজি আমি ক্লাছত আমি ডিছকাছ কৰিম যে বাহিৰৰ দেশৰ পৰা কি বস্তু মানে আমাৰ ফ'ৰফাদাৰবিলাকে ক'ৰ পৰা কি বস্তু লৈছিল ঠিক আছেনে চ' অবভিয়াছলি ইণ্ডিয়াত ইণ্ডিপেণ্ডেঞ্চ হোৱাৰ টাইমত ব্ৰিটিছততো তেতিয়া কি আছিল ডেম'ক্ৰেচি আছিলে হয় নহয় কিয় ব্ৰিটিছটো তেতিয়া ইণ্ডিপেণ্ডেণ্ট কাণ্ট্ৰি আছিল চ' ব্ৰিটিছ যদি ডেম'ক্ৰেচি আছে তেওঁলোকৰো কিবা এটা কনষ্টিটিউশ্যন থাকিব ঠিক আছেনে চ' ব্ৰিটিছৰ পৰা কি লৈছিল ফাৰ্ষ্টলি ব্ৰিটিছে আমাক গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট 1935 দিছিল এইটোক আমি কি কৈছিলোঁ স্কেলিটন অফ ইণ্ডিয়ান কনষ্টিটিউশ্যন বুলি কৈছিলোঁ চ' ব্ৰিটিছে এই যেতিয়া গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট 1935 দিছিল তাতে ব্ৰিটিছ কনষ্টিটিউশ্যনৰ কিছুমান বস্তু মানে ব্ৰিটিছত যেনেকৈ ডেম'ক্ৰেচি চলিছিল তেনেকুৱা টাইপৰ এটা পেটাৰ্ণ ইণ্ডিয়াতো তেনেকুৱা টাইপৰ পেটাৰ্ণ এটা ট্ৰাই কৰিছিল চ' ব্ৰিটিছ কনষ্টিটিউশ্যনৰ বহুতখিনি বস্তু বা বহুতখিনি ফ্ৰেমৱৰ্ক আমাৰ গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট 1935 পৰাও আছে চ' যদি চ'ৰ্চেছ পঢ়িব যাওঁ ফাৰ্ষ্ট ব্ৰিটিছ চ' ব্ৰিটিছ বুলি ক'লে গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্টটো অট'মেটিকেলি আহি যাব কিয় গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্টটো আমাক ব্ৰিটিছেই দিছিল হয় নহয় বুজি পাইছানে চ' ব্ৰিটিছৰ পৰা কি আহিছে মনত ৰাখিব পাৰ্লিয়ামেণ্টাৰী ফৰ্ম অফ গভৰ্ণমেণ্ট ইণ্ডিয়াত কি ফৰ্ম অফ গভৰ্ণমেণ্ট আছে ইণ্ডিয়াত পাৰ্লিয়ামেণ্ট আছে কিছুমান ঠাইত প্ৰেচিডেঞ্চিয়েল ফৰ্ম অফ গভৰ্ণমেণ্ট থাকে যেনেকৈ US ত' ইণ্ডিয়াত কি আছে ইণ্ডিয়াত পাৰ্লিয়ামেণ্ট আছে পাৰ্লিয়ামেণ্টত বহুত কেইজন আমি মেম্বাৰ চিলেক্ট কৰিম আৰু তাৰে পৰা সেই মেম্বাৰবোৰে নিজৰ মাজত এজন লিডাৰ চিলেক্ট কৰিব আমি ডাইৰেক্টলি প্ৰাইম মিনিষ্টাৰ চিলেক্ট নকৰোঁ হয় নহয় প্ৰাইম মিনিষ্টাৰ বা প্ৰেচিডেণ্ট আমি ডাইৰেক্টলি চিলেক্ট নকৰোঁ আমি কি কৰোঁ আমি প্ৰথমতে মেম্বাৰ্ছ অফ পাৰ্লিয়ামেণ্ট চিলেক্ট কৰোঁ তাৰে ভিতৰত সেই মেম্বাৰ্ছ অফ পাৰ্লিয়ামেণ্টবিলাকে নিজে ডিচাইড কৰি কেনে ফাইনেলি এজন নিজৰ পাৰ্লিয়ামেণ্টাৰী লিডাৰ এজন চিলেক্ট কৰে সেই লিডাৰজনে প্ৰাইম মিনিষ্টাৰ হয় ঠিক আছেনে চ' আমি কি ফৰ্ম অফ গভৰ্ণমেণ্ট ফ'ল' কৰোঁ পাৰ্লিয়ামেণ্টাৰী ফৰ্ম অফ গভৰ্ণমেণ্ট আৰু সেইটো ক'ৰ পৰা আহিছে ব্ৰিটিছৰ পৰা আহিছে ঠিক আছেনে পাৰ্লিয়ামেণ্টাৰী ফৰ্ম অফ গভৰ্ণমেণ্টত কি থাকে কেবিনেট থাকে আমাৰ যেনেকৈ ষ্টেটতো কেবিনেট আছে আৰু চেণ্ট্ৰেলতো কি থাকে কেবিনেট থাকে চ' এই কেবিনেট ছিষ্টেমটো ক'ৰ পৰা আহিছে ব্ৰিটিছৰ পৰা আহিছে বাই কেমেৰেলিজিমটো ব্ৰিটিছৰ পৰা আহিছে বাই কেমেৰেলিজিম মানে আমাৰ যেনেকৈ পাৰ্লিয়ামেণ্টত দুটা হাউচ থাকে এটা হ'ল লোকসভা এটা হ'ল ৰাজ্যসভা মানে দুটা হাউচ থকাটোকে আমি কি বুলি কওঁ বাই কেমেৰেলিজিম বুলি কওঁ ঠিক আছে নে চ' লোকসভাটো আমি ডাইৰেক্টলি চিলেক্ট কৰোঁ আৰু ৰাজ্যসভাটো আমাৰ আমি ইনডাইৰেক্টলি চিলেক্ট কৰোঁ ঠিক আছে নে লোকসভাটোক লোৱাৰ হাউচ বুলিও কয় ৰাজ্যসভাটোক আপাৰ হাউচ বুলিও কয় ঠিক আছে নে তাৰপিছত ছিংগল চিটিজেনশ্বিপ মানে আমাৰ ষ্টেটত চিটিজেনশ্বিপ নাথাকে ঠিক আছে ষ্টেট বেচিছত চিটিজেনশ্বিপ নাথাকে যে আমি আছামৰ চিটিজেন আমি গোৱাৰ চিটিজেন এনেকুৱা নাথাকে আমি ইণ্ডিয়াৰ চিটিজেন চ' এটা চিটিজেনশ্বিপ থকাৰ কাৰণে কি হৈছে আমি ইণ্ডিয়াৰ যিকোনো পাৰ্টত মুভ কৰিব পাৰোঁ ইণ্ডিয়াৰ যিকোনো পাৰ্টত গৈ কিনে জব কৰিব পাৰোঁ ইণ্ডিয়াৰ যিকোনো পাৰ্টত আমি যাব পাৰোঁ ঠিক আছেনে সেইকাৰণে আমাৰ এইটো কি হয় ইণ্ডিয়ান চিটিজেনশ্বিপ আমাৰ কি হয় ছিংগল চিটিজেনশ্বিপ আছে ঠিক আছেনে তাৰপিছত ৰুল অফ ল মানে কি লত মানে কনষ্টিটিউশ্যনত যিবোৰ লিখা থাকিব সেইবোৰ সুপ্ৰিম হ'ব চ' এইটো কি হয় ৰুল অফ ল এই ৰুল অফ লটো ক'ৰ পৰা আহিছে ব্ৰিটিছৰ কনষ্টিটিউশ্যনৰ পৰা আহিছে ঠিক আছে চ' ব্ৰিটিছৰ পৰা আমি কি লৈছোঁ ফাৰ্ষ্ট কথা আমি পাৰ্লিয়ামেণ্টাৰী ফৰ্ম অফ গভৰ্ণমেণ্ট লৈছোঁ পাৰ্লিয়ামেণ্টাৰী ফৰ্ম অফ গভৰ্ণমেণ্টত কি থাকে অবভিয়াছলি কেবিনেট থাকে প্ৰাইম মিনিষ্টাৰ আৰু তেওঁৰ কি থাকে কেবিনেট থাকে বা চিফ মিনিষ্টাৰ তেওঁৰ কি কেবিনেট থাকে চ' সেইটো তাৰে পৰা ল'লোঁ ত' পাৰ্লিয়ামেণ্টত দুটা হাউচ থাকে চ' জেনেৰেলি দুটা হাউচ থাকে চ' সেই দুটা হাউচ থকাটো কি বুলি কয় বাই কেমেৰেলিজিম চ' বাই কেমেৰেলিজিমটো ক'ৰ পৰা লৈছোঁ ব্ৰিটিছৰ পৰাই লৈছোঁ ঠিক আছে তাৰপিছত ছিংগল চিটিজেনশ্বিপ গোটেই ব্ৰিটিছতো এটাই চিটিজেনশ্বিপ চলিছিল গোটেই দেশত সেনেকৈ ইণ্ডিয়াতো কি হয় গোটেই ইণ্ডিয়াত এটাই চিটিজেনশ্বিপ আছে ঠিক আছেনে তাৰপিছত ৰুল অফ ল ঠিক আছেনে মানে লত যিবোৰ লিখা থাকিব আমি সেইটো ফ'ল' কৰিব লাগিব ঠিক আছে চ' ব্ৰিটিছৰ পৰা কি ল'লোঁ মনত আছে তাৰপিছত ইউনাইটেড ষ্টেটৰ পৰা মনত ৰাখিবা এটা ট্ৰিক আছে যে জুডিচিয়াৰীৰ লগত যিবোৰ বস্তু ৰিলেটেড আছে সেইবোৰ জেনেৰেলি US পৰাই লৈছোঁ যেনেকৈ জুডিচিয়াৰীটো ইণ্ডিপেণ্ডেণ্ট হ'ব লাগিব সেইটো আমি ক'ৰ পৰা ল'লোঁ US পৰা দেন জুডিচিয়েল ৰিভিউ সেইটো ক'ৰ পৰা লৈছোঁ US পৰা জুডিচিয়েল ৰিভিউ মানে কি যে আমাৰ কিবা এটা ল যদি আমাৰ পাৰ্লিয়ামেণ্টে পাছ কৰি দিয়ে
পাৰ্লিমেণ্টে পাছ কৰি দিয়ে, বাট এই লটো যদি আমাৰ কনষ্টিটিউশ্যনৰ এগেইনষ্টে যায় তেনে যেনে সুপ্ৰিম কোৰ্ট বা হাই কোৰ্টে এই লটোক কি কৰিব পাৰিব, এই সুপ্ৰিম কোৰ্ট বা হাইকোৰ্টে এই লটো কি কৰিব পাৰিব, ৰিভিউ কৰিব পাৰিব যে আমাৰ কনষ্টিটিউশ্যনৰ লগত ফিট হৈছে নে নাই, ঠিক আছে নে? এইটোকে জুডিচিয়েল ৰিভিউ বুলি কয়, মানে এইটো জুডিচিয়েলিৰ পাৱাৰ এটা হয়। চ' এই জুডিচিয়েল ৰিভিউটো ক'ৰ পৰা আহিছে, ইউনাইটেড ষ্টেটৰ পৰা আহিছে। তাৰপিছত ৰিমুভেল অফ জাজেছ অফ সুপ্ৰিম কোৰ্ট এণ্ড হাই কোৰ্ট, চ' এইটো ক'ৰ পৰা আহিছে, ইউ এছৰ পৰা। চ' ইউ এছৰ পৰা আমি কি মনত ৰাখিব লাগিব যে জুডিচিয়াৰীৰ লগত ৰিলেটেড মষ্ট অফ দ্য থিংছ ক'ৰ পৰা আহিছে, ইউনাইটেড ষ্টেটৰ পৰা। যেনে জুডিচিয়াৰীটো ইণ্ডিপেণ্ডেণ্ট হ'ব লাগিব, সেইটোও ইউ এছৰ পৰা। জুডিচিয়াৰীয়ে ৰিভিউ কৰিব পাৰিব ল'বিলাকৰ, সেইটোও ইউ এছৰ পৰা। জুডিচিয়াৰীত কি থাকে, জাজেছ থাকে সুপ্ৰিম কোৰ্ট আৰু হাই কোৰ্টক, তেওঁলোকক কেনেকৈ ৰিমুভ কৰিব, সেইটোও ক'ৰ পৰা আহিছে, আমাৰ ইউ এছৰ পৰা আহিছে। তাৰে উপৰি জুডিচিয়াৰীৰ বাহিৰেও আমাৰ কি আছে যে ফাণ্ডামেণ্টেল ৰাইটটো আমি ইউ এছৰ পৰা লৈছোঁ, ঠিক আছে নে? ফাণ্ডামেণ্টেল ৰাইটটো ইউ এছৰ পৰা লৈছোঁ। আৰু প্ৰেচিডেণ্টক কেনেকৈ গুচাব লাগে সেইটো আমি ইউ এছৰ পৰা লৈছোঁ। আৰু ৰিটেন কনষ্টিটিউশ্যনটো আমি ক'ৰ পৰা লৈছোঁ, ইউ এছৰ পৰা লৈছোঁ। চ' কেনেকৈ ইয়াত কৰিম যে ফাণ্ডামেণ্টেল ৰাইটটো ইউ এছৰ পৰা লৈছোঁ। ইউ এছৰ জেনেৰেলি ইউ এছে হিউমেন ৰাইটছৰ পিছত বহুত পঢ়ি থাকে যে মানে চব কাণ্ট্ৰিৰ পিছতে পঢ়ি থাকে যে হিউমেন ৰাইটছ ফ'ল' কৰিব লাগে। চ' তাৰ পৰা আমি এটা ইয়াত কৰিব পাৰোঁ যে ইউ এছৰ পৰা আমি কি লৈছোঁ, হিউমেন ৰাইটৰ ঠাইত আমি কি ভাবিব পাৰোঁ, ফাণ্ডামেণ্টেল ৰাইট। ফাণ্ডামেণ্টেল ৰাইটছবোৰো এটা টাইপৰে হিউমেন ৰাইটে হয়, ঠিক আছে নে? চ' আমি এনেই ইউজ কৰিব পাৰোঁ যে ইউ এছে যেতিয়া হিউমেন ৰাইটৰ পিছত বহুত পঢ়ি থাকে, চ' হিউমেন ৰাইটৰ কাৰণে পঢ়ি থাকে কাৰণে ইউ এছৰ পৰা আমি কি লৈছোঁ, ফাণ্ডামেণ্টেল ৰাইট লৈছোঁ। আৰু মনত ৰাখিব ইউ এছ কনষ্টিটিউশ্যনটো ৰিটেন হয়, কিন্তু ইউ কেৰ যিটো কনষ্টিটিউশ্যন আছিল, ব্ৰিটিছৰ কনষ্টিটিউশ্যনটো আনৰিটেন কনষ্টিটিউশ্যন হয়, আনৰিটেন। মানে এনেকুৱা নহয় যে কনষ্টিটিউশ্যনখন এখন বুক নহয়। কনষ্টিটিউশ্যনখন কেনেকুৱা টাইপ হয় যে এটা পেজ এড হৈ, আমাৰ যেনেকৈ ফাইলছবোৰ থাকে, অফিচত কিছুমান থাকে ন, ফাইলছ থাকে যে আজি এটা কাগজ আহিলে, কালি এটা কাগজ আহিলে, এনেকৈ মিলি লাষ্টত যে এটা ডাঙৰ ফাইল হৈ যায় নে নাযায়। ত' ব্ৰিটিছৰ কনষ্টিটিউশ্যনটো তেনেকুৱা টাইপ হয়, মানে এদিন বহি কিনে লিখা বস্তু নহয়, বহুত বছৰত মানে কিবা কিবি নতুন বস্তু আহিছে, এটা ফাইলত সেনেকৈ এটা পেজ যোগ হৈ কিনে এখন কনষ্টিটিউশ্যন হৈছে সিহঁতৰ, ঠিক আছে নে? চ' ব্ৰিটিছৰ কনষ্টিটিউশ্যনখন আনৰিটেন হয়, ঠিক আছে নে? কিন্তু ইউ এছৰ কনষ্টিটিউশ্যনখন এখনে হয়, বুক টাইপ হয়, মানে এবাৰে লিখিছে, বুক টাইপ। তাৰে পিছত এমেণ্ডমেণ্ট কৰিছে বেলেগ কথা, কিন্তু ব্ৰিটেইনৰ কনষ্টিটিউশ্যনখন আনৰিটেন হয়, মানে একেবাৰে লিখা নাই, ঠিক আছে নে? মানে আজি কিবা এটা বস্তুৰ ওপৰত ল আনিলে, সেইটো থৈ দিলে, তাৰপিছত কেইদিনৰ পিছত কিবা এটা আহিলে, যেনে মানে এটা ফাইলত যেনেকৈ আমি পেজ এড কৰি গৈ থাকোঁ, তাৰ সেনেকুৱা টাইপ আৰু, ঠিক আছে নে? চ' ইণ্ডিয়াত অবভিয়াছলি ৰিটেন কনষ্টিটিউশ্যন আছে, ইউ এছতো ৰিটেন কনষ্টিটিউশ্যন আছে। চ' আমি ইউ এছৰ পৰা কি লৈছোঁ, ৰিটেন কনষ্টিটিউশ্যনটো লৈছোঁ, ঠিক আছে নে? আৰু খালি এইটো মনত ৰাখিবা যে আমাৰ প্ৰেচিডেণ্টক কেনেকৈ গুচাব লাগে সেইটো আমি ক'ৰ পৰা লৈছোঁ, ইউ এছৰ পৰা লৈছোঁ। কিন্তু প্ৰেচিডেণ্টক কেনেকৈ ইলেক্ট কৰিব লাগে সেইটো আমি লৈছোঁ আয়াৰলেণ্ডৰ পৰা, ঠিক আছে নে? সেইটো মনত ৰাখিবা। চ' আয়াৰলেণ্ডৰ পৰা কি লৈছোঁ, প্ৰেচিডেণ্টক কেনেকৈ আনিব লাগে, মানে ইলেকশ্যন কেনেকৈ কৰিব লাগে প্ৰেচিডেণ্টক, সেইটো ক'ৰ পৰা লৈছোঁ, আয়াৰলেণ্ডৰ পৰা। গুচাব কেনেকৈ লাগে সেইটো ক'ৰ পৰা লৈছোঁ, ইউ এছৰ পৰা। চ' আমি ব্ৰিটেইনৰ পঢ়িলোঁ, ইউ এছৰ পঢ়িলোঁ। এইকেইটা এবাৰ বহুত কুৱেশ্যন আহে, ঠিক আছে নে? তো ব্ৰিটেইনৰ পৰা কি লৈছিলোঁ, পাৰ্লিয়ামেণ্ট লৈছিলোঁ, কেবিনেট ছিষ্টেম লৈছিলোঁ, তাৰপিছত আমাৰ লোকসভা ৰাজ্যত দুটা হাউচ থাকিব, মানে বাই কেমেৰেলিজম লৈছিলোঁ, এটাই চিটিজেনশ্বিপ থাকিব সেইটো লৈছিলোঁ, আৰু ল চবতছে সুপ্ৰিম হ'ব সেইটো লৈছিলোঁ। ইউ এছৰ পৰা জুডিচিয়াৰী ৰিলেটেড বস্তু বেছিভাগ লৈছোঁ, যেনে জুডিচিয়াৰীটো ইণ্ডিপেণ্ডেণ্ট হ'ব লাগিব, জুডিচিয়াৰীয়ে নিজে ৰিভিউ কৰিব পাৰিব, তাৰপিছত জুডিচিয়াৰীত জাজবোৰ কেনেকৈ ৰিমুভ কৰিব লাগিব। চ' এনেকৈ ইউজ কৰিব পৰা জাজবোৰ ৰিমুভ কৰাটো আমি ইউ এছৰ পৰা লৈছোঁ, আৰু প্ৰেচিডেণ্টৰ ৰিমুভ কৰাটো আমি ইউ এছৰ পৰাই লৈছোঁ, ঠিক আছে? তেনেকৈ ইউজ কৰিব পৰা। তাৰপিছত ইউ এছে বহুত হিউমেন ৰাইটছৰ পিছত পৰি থাকে, সেইকাৰণে ইউ এছৰ পৰা আমি কি লৈছোঁ, ফাণ্ডামেণ্টেল ৰাইট লৈছোঁ। আৰু মোৰঅভাৰ ইউ এছ কনষ্টিটিউশ্যনটো ৰিটেন হয়, ইণ্ডিয়ান কনষ্টিটিউশ্যনটো ৰিটেন কনষ্টিটিউশ্যন হয়। চ' ইণ্ডিয়াত যে ৰিটেন কনষ্টিটিউশ্যন হ'ব এইটো আমি ক'ৰ পৰা লৈছোঁ, ইউ এছৰ পৰা লৈছোঁ, ঠিক আছে? চ' এনেকৈ আমি ইয়াত কৰিব পাৰোঁ, ঠিক আছে? আৰু যদি ভিডিঅ'ছবোৰ বেনিফিচিয়েল যেন পাইছা, মই তোমালোকে এই ভিডিঅ'ছবোৰ শ্বেয়াৰ কৰি থাকিবা নিজৰ ফ্ৰেণ্ডৰ মাজত। চেনেলটো যেতিয়া অলপ মানুহে বেছি গম পাব, তেতিয়া আমাৰো মটিভেটেড হ'ম বেছি ভিডিঅ'ছ বনাবৰ কাৰণে, ঠিক আছে নে? চ' তোমালোকে লাইক কৰিবা, শ্বেয়াৰ কৰিবা, আৰু ছাবস্ক্ৰাইব কৰি ল'বা চেনেলটো, ঠিক আছে? থেংক ইউ। আৰু কমেণ্টো কৰিবা, যদি কিবা ভাল লাগে কমেণ্ট কৰিবা, বেয়া লাগিলেও কমেণ্ট কৰিবা, ঠিক আছে? তাৰপিছত আয়াৰলেণ্ডৰ পৰা কি লৈছিলোঁ যে প্ৰেচিডেণ্টটো কেনেকৈ ইলেক্ট কৰিব লাগে সেইটো আমি ক'ৰ পৰা লৈছিলোঁ, আয়াৰলেণ্ডৰ পৰা লৈছিলোঁ, ঠিক আছে নে? তাৰপিছত আয়াৰলেণ্ডৰ পৰা আমি এটা বস্তু লৈছিলোঁ, ডাইৰেক্টিভ প্ৰিন্সিপালছ অফ ষ্টেট পলিচি। এইটো বহুত এক্সামত আহি থাকে, ঠিক আছে নে? এইটো মই ব্লু কালাৰ দি দিছোঁ, এইটো ডাইৰেক্টিভ প্ৰিন্সিপালছ অফ ষ্টেট পলিচি আমি আয়াৰলেণ্ডৰ পৰা লৈছোঁ। এইটো বহুত কমন কুৱেশ্যন হয়, ঠিক আছে নে? আৰু ৰাজ্যসভাত আমি কিছুমান মেম্বাৰ নমিনেটেড হয়, মানে ঠিক আছে নে? মানে প্ৰেচিডেণ্টে আমাৰ কিছুমান আমি ৰাজ্যসভা যেতিয়া পঢ়িম তেতিয়া গম পাম যেন ৰাজ্যসভাত কেইটামান মেম্বাৰ আমি নমিনেট কৰোঁ, ঠিক আছে নে? ইলেক্ট নকৰি নমিনেট কৰোঁ। সেই নমিনেট যে কিমান মেম্বাৰ কৰিব লাগে সেই ছিষ্টেমটো আমি আয়াৰলেণ্ডৰ পৰা লৈছিলোঁ। কিন্তু চবতছে ইম্পৰ্টেণ্ট হ'ল আমাৰ কোনটো, এইটো আমাৰ ইম্পৰ্টেণ্টটো কম হয় অলপমান, ঠিক আছে? এইটোক আমি য়েল' দিয়ে দিওঁ।
এই ব্লু কালাৰটো বহুত ডাইৰেক্টিভ প্ৰিন্সিপাল অফ ষ্টেট পলিচি আমি ক'ৰ পৰা লৈছোঁ আয়াৰলেণ্ডৰ পৰা ডাইৰেক্টিভ প্ৰিন্সিপালছ অফ ষ্টেট পলিচি একো নহয় যে চোৱা যেতিয়া ইণ্ডিয়া ইণ্ডিপেণ্ডেঞ্চ হৈছিল তেতিয়া ইণ্ডিয়াখন কি আছিল বহুত গৰীব আছিল হয় নে নহয় চ' কনষ্টিটিউশ্যনত যদি আমি লিখি দিলোঁ হয় যে চবকে জব দিব লাগিব চৰকাৰে চবকে জব দিব লাগিব যদি ইণ্ডিয়াখন নিজৰে তেতিয়া পইচা নাছিল তেতিয়া চবকে জব দিব পাৰিব জানো নোৱাৰিব হয় নহয় চ' কনষ্টিটিউশ্যনত আমি যদি কিছুমান এনেকুৱা ৰিকুৱাৰমেণ্ট গভৰ্ণমেণ্টৰ ওপৰত কনষ্টিটিউশ্যনত লিখিছে কাৰ কাৰণে ইট ইজ এন অৰ্ডাৰ টু দ্য ষ্টেট মানে যিখন যোনে আমাক ৰুল কৰিব তেওঁলোকে সেইবোৰ পলিচি ফ'ল' কৰিব লাগিব ত' তাতে যদি আমি এনেকুৱা কিছুমান বস্তু লিখি দিলোঁ হয় তেতিয়া যে কি লিখি দিলোঁ হয় যে ধৰি লোৱা চব মানুহকে জব দিব লাগিব ঠিক আছেনে জব টু অল যদি এনেকুৱা যদি আমি এইটো ফাণ্ডামেণ্টেল ৰাইট বনাই দিলোঁ হয় তেতিয়া প্ৰব্লেমটো কি হ'ল হয় যে তেতিয়া আমাৰ কাউণ্ট্ৰিৰ সেইটো কেপাচিটি নাছিল যদি সেইটো কেপাচিটি নাছিল যদি চৰকাৰে দিব নোৱাৰে ইনডাইৰেক্টলি কনষ্টিটিউশ্যনৰ এগেইনষ্টত গ'লে হয় আৰু তেতিয়া মানুহবিলাকে কি কৰিলে হয় কেছ দিলে হয় কোৰ্টত গৈ যে আমাক ৰাইট টু জব আছে কিন্তু আমাক জব দিয়া নাই চৰকাৰে চ' কি কৰিছিল যে কিছুমান বস্তু মানে যেতিয়া আমাৰ ফ'ৰ ফাদাৰবিলাকে কিছুমান বস্তু ডাইৰেক্টিভ প্ৰিন্সিপালছ অফ ষ্টেট পলিচিত লিখিছিল মানে চৰকাৰক এইবিলাক বস্তু এডভাইচ দিছে কিন্তু অৰ্ডাৰ নহয় কি কৈছে এডভাইচ দিছে কিন্তু অৰ্ডাৰ নহয় কিয় অৰ্ডাৰ দিয়া নাই কিয় যদি অৰ্ডাৰ দিয়ে তেতিয়া আমাৰ ফ'ৰ ফাদাৰ্ছে ভাবিছিল যে অৰ্ডাৰ দিলে এই অৰ্ডাৰটো মে বি ষ্টেটে বা ষ্টেট গভৰ্ণমেণ্টে এইটো ফ'ল' কৰিব নোৱাৰিব কিয় গভৰ্ণমেণ্টৰ তাতে সেইটো কেপাচিটি তেতিয়াৰ টাইমত নাছিল ঠিক আছেনে চ' সেইবোৰ বস্তু যিবোৰ বস্তু যে ফ'ৰ ফাদাৰ্ছৰ লাগে যে এইবোৰ বস্তু হ'ব লাগে কিন্তু এইবোৰক আমি অৰ্ডাৰ হিচাপে দিব নোৱাৰোঁ কিয় মে বি এইটো ফ'ল' কৰাটো টান হ'ব চ' সেইবোৰ বস্তুক এটা এডভাইচ টাইপকৈ দিয়া আছিল যে পিছলৈ যদি তোমালোকৰ কেপাচিটি হয় যদি কাউণ্ট্ৰিখন ধনী হৈ যায় বা কাউণ্ট্ৰিখন ইকনমিকেলি ইম্প্ৰুভ হৈ যায় অনলি ইকনমিক কথাও নাহে কিছুমান ছ'চিয়েল কথাও আছে ছ'চিয়েলি বেকৱাৰ্ড বস্তুৰ কথাও কিছুমান আছে যে এইবোৰ গুচাব লাগে যেনেকৈ ইউনিফৰ্ম চিভিল কোড এইবোৰৰ কথাও আছে বুজি পাইছানে চ' এইবোৰ বস্তু তেতিয়াৰ টাইমত ৰিপ্লেচ কৰাটো কিছুমান ছ'চিয়েল ইভিল যদিও আছিল চ' সেইবোৰ পটককৈ অৰ্ডাৰ হিচাপে গুচাব নোৱাৰা বস্তুবোৰ কিহত দিছিল যে আমাৰ ডাইৰেক্টিভ প্ৰিন্সিপালছ অফ ষ্টেট পলিচিছ দিছিল যে সেইবোৰ এটা টাইপৰ এডভাইচ হয় যে এইবোৰ পিছলৈ যদি আমাৰ সেনেকুৱা চিটুৱেশ্যন আহে কাউণ্ট্ৰিত বা কাউণ্ট্ৰিখন যদি সিমান ইম্প্ৰুভ কৰে ইকনমিকেলি হওক ছ'চিয়েলি হওক তেতিয়া এইবোৰ বস্তু লাগু কৰিব ট্ৰাই দিবা তেতিয়া দেশখন আগৰ ফালে যাব ঠিক আছে এইটোকে কি বুলি কয় ডাইৰেক্টিভ প্ৰিন্সিপালছ অফ ষ্টেট পলিচি আৰু এইটো ক'ৰ পৰা লৈছিল আমাৰ আয়াৰলেণ্ডৰ পৰা লৈছিল ঠিক আছে মনত ৰাখিবা আয়াৰলেণ্ডৰ পৰা এইটো বহুত সোধে যে ডাইৰেক্টিভ প্ৰিন্সিপালছ অফ ষ্টেট পলিচি ক'ৰ পৰা লৈছিল মোৰ অভাৰ প্ৰেচিডেণ্ট কেনেকৈ ইলেক্ট হ'ব সেইটো আয়াৰলেণ্ডৰ পৰা লৈছিলোঁ আৰু নমিনেটেড ৰাজ্যসভাৰ কিছুমান মেম্বাৰ নমিনেট হ'ব এইটো ৰাজ্যসভাৰ পৰাই লৈছিলোঁ আৰু ৰাজ্যসভাৰ কেইটামান মেম্বাৰ নমিনেটেড থাকিব এইটো আমি আয়াৰলেণ্ডৰ পৰা লৈছিলোঁ ঠিক আছে তো কানাডাৰ পৰা আমি এটা বস্তু মনত ৰাখিব লাগে যে কানাডাৰ পৰা কি বস্তু লৈছে যে আমাৰ চেণ্টাৰটো আমাৰ ইণ্ডিয়াত কি থাকে যে চেণ্ট্ৰেল গভৰ্ণমেণ্টটো বেছি ষ্ট্ৰং থাকে যদি তোমালোকে নিউজ ফ'ল' কৰি থাকা তোমালোকে গম পাবা যে চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ তাতে বেছি ফাইনেন্সিয়েল ৰিচ'ৰ্চেছো থাকে তাৰপিছত বেছি এই মানে ষ্টেট মেচিনাৰিজ বা কনষ্টিটিউশ্যনেল বডিজ যিবোৰ থাকে সেইবোৰ চেণ্ট্ৰেলৰ হাতত বেছি থাকে মানে অভাৰঅল পাৱাৰটো চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ তাতে বহুত মানে বেছি কনচেনট্ৰেটেড হয় ঠিক আছে জেনেৰেলি থাকে আৰু যেনেকৈ যদি চেণ্টাৰে বিচাৰে তেতিয়া কোনোবা এটা ষ্টেট গভৰ্ণমেণ্টক ইমাৰ্জেঞ্চি লগাই কিনে গুচাই দিব পাৰে বা অল অভাৰ ইণ্ডিয়াতো ইমাৰ্জেঞ্চি আনি দিব পাৰে ইমাৰ্জেঞ্চি আনা মানে কি চব ষ্টেট গভৰ্ণমেণ্ট ইউজলেছ হৈ যাব ঠিক আছে চ' ইনডাইৰেক্টলি আমি কি ক'ব পাৰোঁ ফাইনেলি চেণ্ট্ৰেল গভৰ্ণমেণ্ট ইজ মোৰ পাৱাৰফুল মানে কি যে চেণ্ট্ৰেল গভৰ্ণমেণ্ট যে মোৰ পাৱাৰফুল হ'ব এই বস্তুটো ক'ৰ পৰা লৈছিল এই বস্তুটো কানাডাৰ পৰা লৈছিল এইখিনি যদি বস্তু বুজি পোৱা যে কানাডাৰ পৰা কি লৈছিল গম পাবা ফাৰ্ষ্ট কথাটো কি হ'ল যে কানাডাৰ পৰা কি লৈছিল যে ইণ্ডিয়াখন ফেডাৰেশ্যন হ'ব কিন্তু উইথ ষ্ট্ৰং চেণ্টাৰটো কি হ'ব লাগিব ষ্ট্ৰং হ'ব লাগিব চ' কেতিয়াবা আহে যে ফেডাৰেশ্যনটো ক'ৰ পৰা লৈছে কানাডা ফেডাৰেশ্যন মানে কি যে বহুতকেইখন ষ্টেট মিলি কেনে বহুতকেইটা ষ্টেটৰ ইউনিয়ন হ'ব মানে বহুতকেইটা ষ্টেট মিলি কেনে আমাৰ কাউণ্ট্ৰিখন হ'ব কিন্তু সেই কাউণ্ট্ৰিখনৰ চেণ্ট্ৰেল গভৰ্ণমেণ্টটো ষ্ট্ৰং হ'ব ক'লোঁ যে কানাডাৰ পৰা কি লৈছে এই বস্তুটোৱে লৈছে মানে চেণ্ট্ৰেল গভৰ্ণমেণ্টটো যে ষ্ট্ৰং হ'ব এইটো ক'ৰ পৰা লৈছে কানাডাৰ পৰা লৈছে চ' সেইকাৰণে আহিব পাৰে যে ফেডাৰেশ্যন উইথ ষ্ট্ৰং চেণ্টাৰ মানে চেণ্টাৰটো ষ্ট্ৰং হ'ব লাগিব চেণ্ট্ৰেল গভৰ্ণমেণ্টটো ষ্ট্ৰং হ'ব লাগিব এইটো ক'ৰ পৰা লৈছে কানাডাৰ পৰা লৈছে তাৰপিছত এটা আছে ৰেচিডিউৰী পাৱাৰটো এইটোৰ পৰাই বুজি পাবা যে কি যে আমাৰ যে কনষ্টিটিউশ্যনত কিছুমান বস্তু কনষ্টিটিউশ্যনত কোৱা আছে যে এইবোৰ বস্তু যে এইখন যদি আমাৰ কনষ্টিটিউশ্যন হয় কনষ্টিটিউশ্যনত আমাৰ লিখা আছে যে কিছুমান টপিক অনলি চেণ্টাৰে চাব ঠিক আছে নে যেনেকৈ ইণ্ডিয়াৰ ডিফেন্সটো হওক হয়নে নহয় ইণ্ডিয়াৰ ডিফেন্স ৰিলেটেড বস্তু বা ইণ্টাৰনেশ্যনেল ৰিলেশ্যন এইবোৰ বস্তু কি যাব চেণ্টাৰে চাব এনেকুৱা বহুত লিষ্ট আছে মানে বহুত বস্তু আছে এনেকুৱা লিষ্ট দিয়া আছে যে এইবোৰ বস্তু চেণ্টাৰে চাব কিছুমান বস্তু লিখা আছে যে এইবোৰ ষ্টেটে চাব যেনেকৈ এগ্ৰিকালচাৰ হৈ গ'ল তাৰপিছত পুলিচ হৈ গ'ল এইবোৰ বস্তু ষ্টেটৰ হাতত থাকে ঠিক আছে নে চ' এনেকৈ কনষ্টিটিউশ্যনত বাইফৰকেট কৰি দিছে যে এইবোৰ বস্তু চেণ্টাৰে চাব এইবোৰ বস্তু ষ্টেটে চাব কিন্তু এনেকুৱাতো নহয় যে আমাৰ ফ'ৰ ফাদাৰে চব টপিকে জানিছিল বা আমাৰ কনষ্টিটিউশ্যন মেকাৰে চব টপিকে তেতিয়া ভাবি লৈছিল কিছুমান নতুন টপিকো আহি যাব পাৰে হয় নহয় যেনেকৈ যেতিয়া বুজি পাইছেনে যেতিয়া ধৰি লওক ইণ্ডিপেণ্ডেঞ্চৰ টাইমত ইনফৰমেশ্যন টেকন'লজিটো ইমান ইম্পৰ্টেণ্ট নাছিল
ইনফৰমেশ্যন টেকন'লজিটো ইম্পৰ্টেণ্ট নাছিল মানে তেতিয়া টাইমতো মোবাইল চবাইলৰ ইমান কেছ নাছিল বা কম্পিউটাৰৰ লগত ইমান কেছ নাছিল বা ইণ্টাৰনেটৰ ইমান কেছ নাছিল চ' তেতিয়া হয়তো ইনফৰমেশ্যন টেকন'লজি বুলি একো বস্তু নাই কিন্তু এতিয়াতো ইনফৰমেশ্যন টেকন'লজি বুলি মিনিষ্ট্ৰীয়ে আছে বুজি পাইছা নাই চ' উইথ টাইম কিছুমান নতুন বস্তু আহি যাব পাৰে বা কিছুমান বস্তু সেইটো টাইমতে আছিল কিন্তু হয়তো চেণ্টাৰ বা ষ্টেটত ক'তো দিয়া নাই হয় নহয় চ' সেইবোৰ বস্তুকে কি বুলি কয় ৰেচিডুৱাৰী বুলি কয় ৰেচিডুৱাৰী বুলি কয় চ' এই কানাডাৰ পৰা কি লৈছিল যে যিবোৰ বস্তু চেণ্টাৰ আৰু ষ্টেটত নাথাকিব ৰেচিডুৱাৰী থাকিব সেই ৰেচিডুৱাৰী বস্তুবোৰ চেণ্টাৰৰ হাতত গুচি যাব মানে ইনডাইৰেক্টলি কি চেণ্টাৰ পাৱাৰফুল হৈ গ'ল ষ্টেটৰ তাতেতো এতিয়া লিমিটেশ্যন আহি গ'ল ন ষ্টেটৰ তাতে কি লিমিটেশ্যন আহিলে ষ্টেট লিষ্টত যি বস্তু আছে সেইবোৰ ষ্টেট লিষ্টে চাব কিন্তু যিবোৰ লিষ্ট চেণ্টাৰতো নাই ষ্টেটতো নাই সেইবোৰ গোটেই বস্তুবোৰ চেণ্টাৰৰ হাতত আহি গ'ল মানে চেণ্টাৰৰ ইনডাইৰেক্টলি পাৱাৰ বাঢ়ি গ'ল বুজি পাইছানে চ' সেইকাৰণে ষ্ট্ৰং চেণ্টাৰৰ লগতে এই ৰেচিডুৱাৰী পাৱাৰটো মিলাই চাব পাৰা ৰেচিডুৱাৰী পাৱাৰ কেতিয়া আহিব যে চেণ্টাৰটো ষ্ট্ৰং হ'ব কিউকি চেণ্টাৰ বা ষ্টেটত চেণ্টাৰৰ কাৰণে কিছুমান বস্তু লিখা আছে ষ্টেটৰ কাৰণে কিছুমান বস্তু লিখা আছে আৰু কিছুমান বস্তু দুটাতে মেনশ্যন নাই আৰু কৈছে যে এই যিবোৰ বস্তু মেনশ্যন নাই এইটোক আমি ৰেচিডুৱাৰী বুলি ক'ম আৰু ৰেচিডুৱাৰী পাৱাৰবোৰ গোটেইবোৰ চেণ্টাৰটোতে গুচি যাব ঠিক আছে নে বুজি পাইছানে চ' ইনডাইৰেক্টলি কি হ'ল যে চেণ্টাৰটোক এটা ষ্ট্ৰং কৰি আছে ন নতুন IT বস্তুটো এতিয়া নতুনকৈ আহিলে নতুনকৈ অহা বস্তুটো অট'মেটিকেলি চেণ্টাৰে পাই গ'ল মানে চেণ্টাৰটো ষ্ট্ৰং হ'ল নে নাই চ' সেইকাৰণে চেণ্টাৰ যে ষ্ট্ৰং হ'ব লাগিব সেই বস্তুটো কানাডাৰ পৰা লৈছিল আৰু সেইটোৰ পৰা ইনডাইৰেক্টলি এটা বস্তু আহি যায় ৰেচিডুৱাৰী পাৱাৰ ঠিক আছে বুজিলা তাৰপিছত এপইণ্টমেণ্ট অফ ষ্টেট গভৰ্ণৰ বাই চেণ্টাৰ আমি জানো যে চেণ্টাৰৰ পৰা প্ৰেচিডেণ্টে এই গভৰ্ণৰ চব ষ্টেটৰ কাৰণে এপইণ্ট কৰে এই গভৰ্ণৰবিলাকৰ কাম কি থাকে এইবোৰ চিফ মিনিষ্টাৰৰ ওপৰৰ প্ৰেচিডেণ্ট থাকে যেনেকৈ আমাৰ চেণ্টাৰত কি থাকে যে প্ৰাইম মিনিষ্টাৰ থাকে প্ৰাইম মিনিষ্টাৰৰ ওপৰত প্ৰেচিডেণ্ট থাকে ঠিক আছে নে প্ৰেচিডেণ্ট থাকে আমাৰ কি থাকে যে প্ৰাইম মিনিষ্টাৰ থাকে প্ৰাইম মিনিষ্টাৰৰ ওপৰত থাকে প্ৰেচিডেণ্ট ঠিক আছে নে সেনেকৈ ষ্টেটত কি থাকে চিফ মিনিষ্টাৰ থাকে চিফ মিনিষ্টাৰৰ ওপৰত থাকে গভৰ্ণৰ এতিয়া এই গভৰ্ণৰটো কি কৰিব প্ৰেচিডেণ্টে ইলেক্ট কৰিব মানে কি প্ৰেচিডেণ্ট কিহৰ পাৰ্ট হয় চেণ্টাৰৰ পাৰ্ট হয় চেণ্টাৰৰ পাৰ্ট হয় এই গভৰ্ণৰটোক ইলেক্ট কৰিব কোনে বা চিলেক্ট হ'ব এই গভৰ্ণৰটো চিলেক্ট কৰিব প্ৰেচিডেণ্ট আৰু প্ৰেচিডেণ্ট কাৰ পাৰ্ট হয় চেণ্টাৰৰ পাৰ্ট হয় মানে গভৰ্ণৰটো ইনডাইৰেক্টলি কাৰ আণ্ডাৰত কাম কৰিব চেণ্টাৰৰ আণ্ডাৰত আৰু কিবা এটা বস্তু চেণ্টাৰৰ আণ্ডাৰত কাম কৰা বস্তুটো আমাৰ চিফ মিনিষ্টাৰৰ ওপৰত যদি বহি আছে তেনে ইনডাইৰেক্টলি কি হয় চেণ্টাৰটো পাৱাৰফুল বনাই দিলে নাই চ' কি কৈছে যে ষ্টেট গভৰ্ণমেণ্টটো এপইণ্ট কৰিব চেণ্টাৰে চ' এইটো আমাৰ কি হয় এইটো ফেডাৰেলি মানে ষ্ট্ৰং চেণ্টাৰৰ এটা নিচানি হয়নে নহয় চ' যিবোৰ বস্তু ষ্ট্ৰং চেণ্টাৰ বুজায় সেইবোৰ বস্তু ক'ৰ পৰা আনিছোঁ কানাডাৰ পৰা আনিছোঁ কিয় যদি আমাৰ চিফ মিনিষ্টাৰৰ ওপৰত গভৰ্ণৰ বহি থাকে আৰু গভৰ্ণৰটো এটা চেণ্টাৰৰ মানুহ হয় চেণ্টাৰে চিলেক্ট কৰা মানুহ হয় তেনে কি হ'ল যে আমাৰ যিটো ষ্টেটৰ যিবোৰ বস্তু সেইটো ইনডাইৰেক্টলি ষ্টেটে ওপৰৰ পৰা চাই আছে চেণ্টাৰে ওপৰৰ পৰা চাই আছে হয় নহয় চ' চেণ্টাৰটো কি হৈ গ'ল পাৱাৰফুল হৈ গ'ল চ' চেণ্টাৰ পাৱাৰফুল হয় ডাইৰেক্ট ইনডাইৰেক্টলি যিমান বস্তু আছে চব আমি ক'ৰ পৰা আনিছোঁ কানাডাৰ পৰা আনিছোঁ ঠিক আছে বুজিলোঁ তাৰপিছত জাৰ্মানীৰ পৰা কি আনিছোঁ ইমাৰ্জেঞ্চি পাৱাৰ আনিছোঁ ঠিক আছে নে জাৰ্মানীৰ পৰা যেনে ইমাৰ্জেঞ্চি যে ডিক্লেয়াৰ কৰিব পাৰি নেশ্যনেল ইমাৰ্জেঞ্চি সেইবোৰ আমি কি আনিছোঁ জাৰ্মানীৰ পৰা আনিছোঁ ঠিক আছে নে চ' অভিয়াছলি জাৰ্মানী আমি জানো হিটলাৰৰ টাইমত বহুত অট'ক্ৰেচি টাইপ আছিল তাতে বহুত ইমাৰ্জেঞ্চি পাৱাৰ্ছ আছিল হিটলাৰৰ তাতে বহুত পাৱাৰ্ছ আছিল চ' সেইবোৰতে কিছুমান বস্তু জাৰ্মানীৰ পৰা আমি আনিছোঁ ঠিক আছে ইমাৰ্জেঞ্চি পাৱাৰ্ছ কিছুমান তো ৰাছিয়াৰ পৰা কি আনিছোঁ ফাণ্ডামেণ্টেল ডিউটিজ মানে যে কিছুমান ডিউটিজ দিয়া আছে যে এইবোৰ মানে আমাৰ চিটিজেন হিচাপে ইণ্ডিয়াৰ মানুহে এইবোৰ কাম কৰাটো উচিত মানে ৰিয়েল লাইফত বুজা নাই যেনেকৈ ফ্লেগক ৰেচপেক্ট কৰিব লাগে সায়েন্স এণ্ড টেকনলজিক বঢ়াৱা দিব লাগে মানে এনেকুৱা বহুত কিছুমান বস্তু ফাণ্ডামেণ্টেল ডিউটিজৰ তাই ডিছকাছ কৰিম যে এইবোৰ কিছুমান ডিউটিজ মানে কনষ্টিটিউশ্যনত লিখা আছে যে এভৰি চিটিজেন অফ ইণ্ডিয়াই ফ'ল' কৰিব লাগে চ' এইবোৰ ডিউটিজ আমি ক'ৰ পৰা আনিছোঁ ৰাছিয়াত আনিছোঁ অবভিয়াছলি এইটোক আমি কেনেকৈ ৰিলেট কৰিব পাৰোঁ ৰাছিয়া এটা কি ষ্টেট হয় কমিউনিষ্ট ষ্টেট হয় চ' কমিউনিষ্ট ষ্টেটত কি জেনেৰেলি মানুহক কি কোৱা হয় যে মানে কমিউনিষ্ট ষ্টেটত কি কয় যে আমি নিজৰ ইণ্ডিভিজুৱেল বেনিফিটতকৈ ওপৰত কাণ্ট্ৰিৰ বেনিফিটটো চাব লাগে এইটো মই ইন টাৰ্মছত মানে এনেকৈ কোৱা নাই যে চব দেশতে মানুহে নিজৰ ওপৰত কাণ্ট্ৰিক চাই এইটো কথা কোৱা নাই কিন্তু কমিউনিজিমত এটা মানে এনেকুৱা ফিলিং আছে যে মানুহে নিজৰ পাৰ্চনেল বেনিফিটৰ কাৰণে একো কৰিব নালাগে অনলি দেশৰ বেনিফিটৰ কাৰণে কৰিব লাগে বুজি পাইছানে তো তেনেকুৱা এটা ফিলিং আছে আৰু সেই ফিলিংটো কেতিয়া আহিব যেতিয়া মানুহক ফাণ্ডামেণ্টেল ডিউটিজ দিয়া থাকিব কিছুমান দেশৰ কাৰণে ডিউটিজ দিয়া থাকিব চ' তেনেকৈ আমি ৰিলেট কৰিব পাৰোঁ যে আমি ফাণ্ডামেণ্টেল ডিউটিজ কাৰ পৰা আনিছিলোঁ ৰাছিয়াৰ পৰা আনিছিলোঁ আৰু এইটো এডপ্ট কোনে কৰিছে কনষ্টিটিউশ্যনটো অহাৰ মানে ইনিচিয়েলি যেতিয়া 1950 হৈছিল তেতিয়া ফাণ্ডামেণ্টেল ডিউটিজ নাছিল ইন্দিৰা গান্ধীৰ পিছত ইন্দিৰা গান্ধীৰ টাইমত 1976 কিছুমান এমেণ্ডমেণ্ট কৰি কিনে এইটো অনা হৈছে ঠিক আছে তাৰপিছত অষ্ট্ৰেলিয়াৰ পৰা কি লৈছোঁ অষ্ট্ৰেলিয়াৰ পৰা মনত ৰাখিবা চবতছে ইম্পৰ্টেণ্ট জইণ্ট চিটিং কিছুমান আমি জইণ্ট চিটিং কিহৰ পিছত পঢ়িম যে পাৰ্লিয়ামেণ্টত কিছুমান বিল যদি আমাৰ হাং হৈ যায় মানে লোকসভাই পাছ কৰিছে ৰাজ্যসভাই পাছ কৰা নাই তেনেকুৱা কিছুমান যদি কেছ হৈ যায় যে এটা হাউচে পাছ কৰি দিছে আনটো হাউচে পাছ কৰা নাই তেতিয়াতো জইণ্ট চিটিং মাতা হয় ঠিক আছে নে এই জইণ্ট চিটিং চিষ্টেমটো আমি অষ্ট্ৰেলিয়াৰ পৰা লৈছোঁ ঠিক আছে
ঠিক আছে, এইবোৰ কিছুমান অলপ মনতো কৰিব লাগিব। আৰু এই কনকাৰেণ্ট লিষ্ট মই কি কৈছিলোঁ, এতিয়া তোমালোক আগতে এটা মই বস্তু কৈছিলোঁ যে এইটো ইয়াতে চেণ্টাৰ কনষ্টিটিউশ্যনে কি বনাইছে, চেণ্টাৰৰ কাৰণে এটা লিষ্ট বনাইছে, ষ্টেটৰ কাৰণে এটা লিষ্ট বনাইছে, ৰেচিডুৱাৰী লিষ্ট এটা বনাইছে, আৰু এটা লিষ্ট আছে মনত ৰাখিবা, এইটো হ'ল কনকাৰেণ্টটো কি হয় যে ষ্টেট আৰু চেণ্টাৰ দুটাই চাব। কনকাৰেণ্ট মানে কি, চেণ্টাৰৰো থাকিব কিছুমান, এইটো এই কিছুমান টপিকত চেণ্টাৰেও ৰুল বনাব পাৰে, ষ্টেটেও ৰুল বনাব পাৰে, ঠিক আছে। ক্ৰিমিনেল অফেন্স মানে চুৰ ডকাইতি মানে এইবোৰ ক্ৰিমিনেল অফেন্সৰ কাৰণে ৰুল চেণ্টাৰেও বনাব পাৰে, ষ্টেটেও বনাব পাৰে। যদি দুটাই ৰুল বনায় তেতিয়া চেণ্টাৰৰ ৰুলটো হোল্ড কৰিব, ষ্টেটৰটো নকৰে, ঠিক আছে নে। যদি চেণ্টাৰে একো ৰুল নবনায় ষ্টেটে বনায় তেনে ষ্টেটৰটো হোল্ড কৰিব, ঠিক আছে। চ' এইটো কি বুলি কয়, কনকাৰেণ্ট মানে কি, এইবোৰ টপিকৰ ওপৰত ল ষ্টেটেও বনাব পাৰে, চেণ্টাৰেও বনাব পাৰে। এই কনকাৰেণ্ট লিষ্টটো আমি ক'ৰ পৰা লৈছিলোঁ, অষ্ট্ৰেলিয়াৰ পৰা লৈছিলোঁ, মনত থাকিব। চ' অষ্ট্ৰেলিয়াৰ পৰা দুটা বস্তু ল'লোঁ, এটা হ'ল যে জইণ্ট চিটিং হ'ব পাৰ্লিয়ামেণ্টত, কেতিয়া হ'ব, যেতিয়া এটা বিল এটা হাউচে পাছ কৰিব আনটোৱে নকৰিব, আৰু তেতিয়া সেইটোক আমি জইণ্ট চিটিং কৰিব লাগে, আৰু সেইটো আমি অষ্ট্ৰেলিয়াৰ পৰা লৈছিলোঁ। আৰু কনকাৰেণ্ট লিষ্ট মানে কি, যিবোৰ টপিক্সৰ ওপৰত ল ষ্টেটেও বনাব পাৰিব, চেণ্টাৰেও বনাব পাৰিব, সেইটোক আমি কনকাৰেণ্ট লিষ্ট বুলি কওঁ, আৰু সেইটো আমি ক'ৰ পৰা লৈছিলোঁ, অষ্ট্ৰেলিয়াৰ পৰা লৈছিলোঁ, ঠিক আছে। ফাইনেলি চাউথ আফ্ৰিকাৰ পৰা চবতছে ইম্পৰ্টেণ্ট বস্তু আহিছিলে আমাৰ এমেণ্ডমেণ্ট অফ দ্য কনষ্টিটিউশ্যন। যদি কনষ্টিটিউশ্যনত কিছুমান বস্তু আমি চেঞ্জ কৰিব লাগে, সেই চেঞ্জ কৰিম কেনেকৈ, সেইটো আমি চাউথ আফ্ৰিকাৰ পৰা লৈছিলোঁ, ঠিক আছে। আৰু এইটো অলপ ইলেকশ্যন অফ দ্য মেম্বাৰ্ছ অফ ৰাজ্যসভা, ঠিক আছে। ৰাজ্যসভাত যেনেকৈ আমি আগতে পঢ়িছোঁ যে যদি মেম্বাৰ্ছবোৰ নমিনেট কৰিব লাগে, সেইটো আমি ক'ৰ পৰা লৈছিলোঁ, আয়াৰলেণ্ডৰ পৰা। কিন্তু ৰাজ্যসভাত যিবোৰ ইলেক্টেড মেম্বাৰ্ছবোৰ কেনেকৈ আহিব, সেইটো আমি লৈছিলোঁ চাউথ আফ্ৰিকাৰ পৰা। কিন্তু মষ্ট ইম্পৰ্টেণ্ট এইটো হয়, ঠিক আছে, যে আমি কনষ্টিটিউশ্যনটো এমেণ্ড কৰিম, সেই বস্তুটো আমি ক'ৰ পৰা লৈছিলোঁ, চাউথ আফ্ৰিকাৰ পৰা লৈছিলোঁ। কেনেকৈ এমেণ্ড কৰিব লাগে এইটো চাউথ আফ্ৰিকাৰ পৰা লৈছিলোঁ, এইটো বহুত ইম্পৰ্টেণ্ট হয়, ঠিক আছে, মনত ৰাখিবা। যে আমি কনষ্টিটিউশ্যনত যদি কিবা চেঞ্জ কৰিব লাগে, মনত ৰাখিবা, লগে মাথাত আহিব লাগিব যে চাউথ আফ্ৰিকাৰ পৰা লৈছিলোঁ। মানে আমি এনি চেঞ্জ ইন কনষ্টিটিউশ্যন যদি কৰিব লাগে, আমি চাউথ আফ্ৰিকাৰ পৰা লৈছিলোঁ, মানে এমেণ্ডমেণ্টটো আমি ক'ৰ পৰা লৈছিলোঁ, চাউথ আফ্ৰিকাৰ পৰা, ঠিক আছে। জাপানৰ পৰা এইটো আহিছে, ডাইৰেক্টলি আহিছে প্ৰচিডিউৰ এষ্টাব্লিছ বাই ল। এটা আছিল ৰুল অফ ল'টো ব্ৰিটেইনৰ পৰা আছিল, আৰু এইটো হ'ল প্ৰচিডিউৰ এষ্টাব্লিছ বাই ল, ঠিক আছে নে। এইটো আমাৰ ক'ৰ পৰা আছিল, জাপানৰ পৰা আছিল, ঠিক আছে। প্ৰচিডিউৰ এষ্টাব্লিছ বাই ল মানে আগতে যদি ল এটা ইমপ্লিমেণ্ট কৰোঁতে কিবা প্ৰচিডিউৰ হৈছে, এতিয়াও সেই প্ৰচিডিউৰটো আমি ফ'ল' কৰোঁ নেক্সট টাইম, ঠিক আছে। চ' মনত থাকিব এতিয়া। চ' আজি এইখিনিতে খতম কৰিলোঁ, ঠিক আছে, থেংক ইউ।